খুব ধুনিয়া কুৰ্তা সেট এটা আনিছো আৰু কুৰ্তা সেটটো কালাৰটো মেৰুন কালাৰ হয় কিন্তু কালাৰ কম্বিনেশন বহুত বেছি ধুনিয়া কম্বিনেশন বুলি এটোৱে কৈছো অলপমান জাগায় যেটো কাৰণে ধৰক গোটেই কুৰ্তা সেটটো ইমান বেছি ষ্টাইলিশ লাগিছে এয়া এটো এয়াৰলাইন কুৰ্তা হয় পাছফালে এইখিন কাম কৰা আছে লগতে এয়া ঝুমকা লগোৱা আছে কিন্তু এটো ঝুমকাত কোন ধৰণৰ সাউন্ড নাই ঠিক আছে লগতে এটো কলাৰ নিচিনা ডিজাইন আছে এয়া ডিজাইন মানে কলাৰে হয় এই কলাৰো এনেকুৱা এইটো লগত এই বস্তুৰ কাৰণে বহুত বেছি ভাল লাগিছে আৰু এডোখৰি কটনৰ হয় আৰু এটো কটন নহয় কিন্তু কাপোৰটো একেবাৰে লাইট কোমল হয় আজি মই এটো কাপোৰ পিন্ধি মাৰ্কেট গৈছিলো ইমান বেছি মানে বহুত বেছি গৰম পৰিছিল কিন্তু মোৰ গৰমটো ফিল হোৱা নাই নরমাল যেনেকৈ গৰম ফিল হয় হেনেকাটো হবই ন তাৰ পাছত হাতখনৰ ডিজাইনটো এয়া আধা এনেকুৱা কাপোৰ আৰু আধা এটো কাপোৰৰ বহুত বেছি ভাল লাগিছে লগতে আৰু কাপোৰটো ষ্টাইলিশ এটো কাৰণে লাগিছে ইয়াত খুব ধুনিয়া এটা পকেট দিছে যত নেকি আপুনি আপোনাৰ নিজৰ মোবাইল সৰুহুৰা মোবাইল সোমাই যাব পইচা সোমাই যাব আৰু ইয়াতো ধৰক এনেকা ঝুনুকা আছে যেটো ঝুনুকাটো আৱাজ নাই মনি হয় মানে ঝুনুকা কলে ভুল হ'ব মনি হয় আৰু এয়া খুব ধুনিয়া হয় ইয়াৰ লগত কোন ধৰণৰ দুপাট্টা নাই পেন্ট আছে পেন্টটো একেবাৰে সিম্পল এয়া খুব ধুনিয়া পেন্ট হয় স্ট্ৰেইট কাট মানে প্লাজো পেন্ট টাইপৰ হয় বাকি এতিয়া বলকচোন আমি এতিয়া পটককে ট্রাই কৰি লও বলক কাপোৰজোৰ পিন্ধাৰ পিছত ইমান যে বেছি ভাল লাগিছে ফিটিংসটো ইমান ধুনিয়াকে আহিছে এনেকুৱা নহয় যে কিবা মানে ভাল লগা নাই বহুত ধুনিয়া লাগিছে আৰু এই ডিজাইনটোৱে গুটে কাপোৰটোৰ ষ্টাইলটো খলনি কৰি দিছে তলতে প্লাজো পেন্ট আছে হেতু কাৰণে বহুত বেছি ভাল লাগিছে আৰু পকেটটো যে পুৰা মানে আপোনাৰ মোবাইলটা সোমাই যাব আৰু পকেটৰ ষ্টাইলটো খুব বেছি ধুনিয়া হয় তো হেতু কাৰণে কিবা এটা ইউনিক ষ্টাইল হয় কাপোৰটো আৰু কাপোৰটো গৰমত পিন্ধিবলৈও খুব আৰামদায়ক হয় মই ইমান ভৰ গৰমত গলো যদিও ধৰক মই আৰাম পালো তো আপোনালোকে ল'ব পাৰে লাগিলে লিংক বুলি কমেন্ট কৰিব মই আপোনালোকক দি দিম আজিলে